নমস্কাৰ, বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি বস্তু এটা দেখাম বুলি আহিছোঁ। মই আছোঁ এতিয়া বৰ্তমান বাগানত, আৰু আমাৰ বাগানখন এবাৰ কেনেকুৱা হ'ল চাবচোন এবাৰ। দেখাম এপাক কি যে হ'ল আমাৰ বাগানখনত। দেখাম আপোনালোকে ভিডিঅ'টো চাই লওক ভালকৈ। বহুত দীঘলীয়া ভিডিঅ' নহয় বাৰু, বেছিকণ নেদেখুৱা ভিডিঅ', তথাপিও বাগানখন দেখাবলৈকে আহিছোঁ আপোনালোকক এবাৰ। ইয়াৰ বাগানখন চাই লওক। আৰু এইখন হ'ল আমাৰ বাগানখন দেই। এই বাগানখনত কিমানবোৰ গছ মৰিছে চাওক। আপোনালোকৰ ফালে যদি এনেকুৱা গছ কাৰোবাৰ মৰিছে জনাবচোন। কাৰ কিমান গছ মৰিলে, কিহৰ কাৰণে মৰিলে নাজানো বাৰু দেই এই গছখিনি। আৰু আমি ভাবিছোঁ সাৰৰ ক্ষেত্ৰত মৰিছে, নহ'লে পানীৰ ক্ষেত্ৰত মৰিছে। কিমান মৰিলে চাওকচোন বাগান। আৰু কাৰ ঘৰত কিমান গছ মৰিছে জনাব এপাক। দেখিছে নহয় কিমান গছ মৰিলে। এইবিলাক সাঁচি গছো মৰি গৈছে এবাৰ। ইয়াত দেখিছে নহয়, দেখুৱাই আছোঁ ইয়াত চালক। লগতে এইবোৰ সাঁচি গছ মৰিছে কিমান। এইযোৰ সাঁচি গছ, সেইযোৰ সাঁচি গছ, মানে ক'বলৈ মোৰ নাই আৰু। বহুত সাঁচি গছ মৰি গছ। সেইফালেতো কথাই নাই, সেই চাইডতো মোৰ গছ মৰিছে পূৰা। সেই আগলৈ মৰিছে, সেই মানে ধৰিব পৰা নাই চাগে কেমেৰাত ভালকৈ। আগলৈ সাঁচি গছ কমচে কম 50-60 সাঁচি গছ মৰিছে। আৰু লগতে চাহ গছ 600-700মান গছ মৰিলে। আৰু ভিডিঅ'টো ইমানেই আছিলে বুলি ক'ব লাগিব। আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰু পুনৰ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। আৰু সৰু সুৰা ভিডিঅ'বোৰ এনেকুৱাবোৰ আপলোড কৰি থাকোঁ। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট সকলো কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।